Hello students, তো HS ফার্স্ট ইয়ার ৰিজাল্ট কেতিয়া দিয়া হ'ব তাৰ বিষয়ে আজি ভিডিও ডিসকাস কৰিম। তো বিভিন্ন ডিস্ট্ৰিক্টত ইতিমধ্যে HS ফার্স্ট ইয়াৰ এক্সাম শেষ হৈছে আৰু কিছুমান ডিস্ট্ৰিক্টত হয়তো দুই এক ডিস্ট্ৰিক্টত ইতিমধ্যে চলি আছে। তো কিন্তু আমি যোনখন নোটিস দেখা পাইছা তোমালোকে স্ক্ৰিনত সেইখন হৈছে নগাঁও ডিস্ট্ৰিক্টৰ নোটিস আৰু নগাঁও ডিস্ট্ৰিক্টত কেতিয়া দিয়া হ'ব সেইটো কথা ডিসকাস কৰিম। আৰু যেহেতু এক্সাম বিলাকো তোমালোকে দেখিছা যে বেছি দিনৰ গ্যাপ নাছিলে। এবাৰ যে এক্সাম হৈ গ'ল HS ফার্স্ট ইয়াৰ বিভিন্ন ডিস্ট্ৰিক্টত বেলেগ দিনত ষ্টাৰ্ট হৈছে যদিও ইমান বেছি গ্যাপ নাছিলে। গতিকে আমি নগাঁও ডিস্ট্ৰিক্টৰটো গম পালে ৰিজাল্টৰ ডেট আমি বেলেগ ডিস্ট্ৰিক্টৰো আমি এক্সপেক্ট কৰিব পাৰিম যে তাৰে এসপ্তাহৰ ভিতৰতে হয়তো মানে ৰিজাল্টৰ দিয়াৰ গ্যাপটোৰ কথা কৈছো যে আজি যদি নগাঁও ডিস্ট্ৰিক্টত ইমান ডেটত দিয়া হয়তো আজি 2-3 দিন পিছত বেলেগ এখন ডিস্ট্ৰিক্টত দিব। তো তেনে ধৰ আমি এটা কথা বুজিব পাৰিম। তো নগাঁও ডিস্ট্ৰিক্টৰ যদি আমি নোটিছখন চাই ইয়াতে চোৱা ইয়াৰ দ্বাৰা নগাঁও জিলাৰ চৰকাৰী প্ৰাদেশিকৃত অপ্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয় প্ৰধানসকলক জনোৱা হৈছে 2025-26 বৰ্ষৰ বছৰিকা পৰীক্ষাৰ ৰিজাল্ট শ্বিট সমূহ কেন্দ্ৰৰ তত্ত্বাৱধায়কসকলৰ জৰিয়তে অহা 27/3/2026 তাৰিখৰ ভিতৰত শিক্ষা ভৱনত জমা দিব লাগিব। ইয়াতে লিখিছে যে 2000 বছৰিকা পৰীক্ষাৰ কথা কৈ আছে। বছৰিকা পৰীক্ষা অৰ্থাৎ তোমালোকৰ যোনটো HS ফার্স্ট ইয়াৰ এনুৱেল এক্সাম হৈ গ'ল সেইটো এক্সামৰ কথা কোৱা হৈছে আৰু কোৱা হৈছে যে সেইখিনি ৰিজাল্ট শ্বিটসমূহ মানে কি কৰিব ৰিজাল্ট শ্বিটসমূহ কোনে প্ৰিপেয়াৰ কৰিব স্কুলসমূহে প্ৰিপেয়াৰ কৰিব বা কলেজসমূহে প্ৰিপেয়াৰ কৰিব। সেই ৰিজাল্ট শ্বিটসমূহ প্ৰিপেয়াৰ কৰিবলৈ ক'ত জমা দিব দিছে তোমালোকে দেখিছা শিক্ষা ভৱনত জমা দিব লাগিব 27 তাৰিখ অৰ্থাৎ আজি। আৰু তাৰ পিছত লিখিছে পৰৱৰ্তী 29/3/2026 তাৰিখে ৰিজাল্ট শ্বিটসমূহ শিক্ষা ভৱনৰ পৰা সংগ্ৰহ কৰি 30/3/2026 তাৰিখে দিনৰ 11 বজাত একে সময়তে সকলো বিদ্যালয়ে ঘোষণা কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। তো ইয়াতে 27 তাৰিখে দিব দিছে অৰ্থাৎ আজি দিব দিছে আকৌ কালেক্ট কৰিব দিছে কেতিয়া 29 তাৰিখে মানে দুদিনমান তেওঁলোকৰ শিক্ষা ভৱনত থাকিব। সেইখিনি ৰিজাল্টখিনি তেওঁলোকে অবজাৰ্ভ কৰিব অলপ চাব তেওঁলোকে আৰু চোৱাৰ পিছত তেওঁলোকে কি কৰিছে যে 30 তাৰিখে কি কৰিব দিছে সেই ৰিজাল্টসমূহ 29 তাৰিখে সেই ৰিজাল্টসমূহ তাৰ পৰা সংগ্ৰহ কৰি মানে 27 তাৰিখে দিব 29 তাৰিখে কালেক্ট কৰি পেলাই কি কৰিব দিছে 30 তাৰিখে দিনৰ 11 বজাত সকলো বিদ্যালয়ত একে সময়তে ৰিজাল্টটো ঘোষণা কৰিব দিছে। মানে HS ফার্স্ট ইয়াৰ ৰিজাল্টটো 30 তাৰিখে দিনৰ 11 বজাত ঘোষণা কৰিব দিছে। তো ইয়াতে দেখিছা ইয়াতে তলত সিগনেচাৰ কৰা হৈ আছে। তো ইয়াতে দেখিছা নগাঁও ডিস্ট্ৰিক্টৰ 30 তাৰিখে যেহেতু নগাঁও ডিস্ট্ৰিক্টৰ ঘোষণা কৰা হ'ব এক্সামৰ ফলাফল HS ফার্স্ট ইয়াৰ। গতিকে তোমালোকে এক্সপেক্ট কৰিব পাৰিবা যে 30 তাৰিখে নহ'লেও তোমালোকৰ হয়তো 1, 2, 3, 4 তেনেকুৱা তাৰিখতে হয়তো HS ফার্স্ট ইয়াৰ যোনটো ৰিজাল্ট হয় তোমালোকৰ স্কুলৰ পৰা সেইটো দিয়া হ'ব। আৰু লগে কি হ'ব তোমালোকৰ কলেজৰ তোমালোকৰ যোনবিলাক ক্লাছ আছে যে সেকেন্ড ইয়াৰ সেইখিনি ষ্টাৰ্ট হ'ব হয়তো আগতো ষ্টাৰ্ট হ'ব পাৰে কিন্তু এইটো ডেটতে তোমালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব। তো এইখিনি আছিলে আৰু কাৰ এক্সাম শেষ হোৱা নাই কমেন্ট বক্সত কমেন্ট কৰিবা। আজি ভিডিঅ'ত সেই কৰিলো কি পঢ়িছিলা।